নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত চিন্তাত পৰি গৈছোঁ, কি কৰিম ভাবি পোৱা নাই। যিহেতু আজি ধনতেৰছ আৰু কাতি বিহু, মায়ে কৈ গৈছে ঘৰ চফা কৰি থবি পূজা কৰিবলৈ। কোনখিনিত পূজা কৰিম ভঙা জুপুৰিখনত মই একো ভাবি পোৱা নাই। এইখন ঘৰত মই মোৰ ভঙা জুপুৰিখনত ক'ত পূজা কৰিম, ক'ত কেনেকুৱা কি সজাম মই একো ভাবি পোৱা নাই। যিহেতু আমি ইয়াতে পূজা কৰোঁ মা লক্ষ্মীৰ। দুৰ্গা মা আছে, লক্ষ্মী মা আছে। তথাপিও মই মোৰ ভঙা জুপুৰিখনেই সজাম, চাফ চিকুণ কৰিম। আপোনালোকেও আশীৰ্বাদ কৰিব, মা লক্ষ্মীয়ে যাতে মোৰ ভঙা জুপুৰিখনলৈ প্ৰৱেশ কৰে। যিহেতু আজি তুলসী পুলি ৰোৱাও নিয়ম আছে আৰু তুলসী তলত চাকি দিয়াও নিয়ম আছে। আৰু মোৰ নতুনকৈ তুলসী পুলি নোৰুলেও হ'ব, কাৰণ দুৱাৰ মুখতে বহুখিনি তুলসী পুলি আছে। মায়ে কৈ গৈছে এয়াই চাফ চিকুণ কৰিবি ধুনীয়াকৈ। আপোনালোকেও কমেণ্টত জনাবচোন আজিৰ দিনটো আপোনালোকে কি ধৰণে পাৰ কৰিছে।